হ্যাঁ তা লোকে হয়ে গেল हाँ तो उसको लगे तो प्लास्टर होले आराम प्यार प्यार सुनाया लगी सारे সাগর মিউজিকৰ জীৱনমুখী গানে নতুন এলবাম মায়া শিল্পী জুবিন গাৰ্গ কৃষ্ণ কৰিবলৈ যাওঁ তাৰ আগতে কথা আৰু কিবা এটা কণ্টেক্ট আমি সহায় সহযোগ এটা কৰিবলৈ সুবিধা এটা থাকে আৰু আমাৰ তাৰমানে এইটো অনুষ্ঠানটো এনে অৱশ্যে অনুষ্ঠানে হয় বা কিবা এটা হেৰি বুলিও ক'ব পৰা যায় কিন্তু এনে আমি ইমান ষ্ট্ৰিমিং গভমেণ্ট হ'লেও বস্তুটো এনজিঅ' বুলি ধৰা যায় সেইটো সকলো ৰাইজে জানে বস্তুটো হৈছে আমাৰ লাষ্ট টাইমটো হৈছে চেণ্ট্ৰেল হ'ব তাৰমানে বস্তুটো যদিও ছিমি গভমেণ্ট তাৰমানে আমি নিজৰ ব্যক্তিগত মানে বা তেওঁলোকৰ হাতৰ যোগেদি কিবা এটা কৰিবলৈ কাৰণে আমি তেওঁলোকক চান্স দিয়া হোৱা নাই কিন্তু আমি যেনেকৈ আজি দোকান এখনত পইচা দিছোঁ নগদ কেছ আগত যিমানটো পাৰোঁ তাৰমানে উদ্ধাৰ কৰি আছোঁ আৰু আচলতে হৈছে প্ৰথম উদ্দেশ্য মানে লক্ষ্যটো হৈছে আমাৰ এইটো দুখীয়া শ্ৰেণী উন্নতি সাধন কৰা অনুষ্ঠান আৰু দ্বিতীয়তে হৈছে আমাৰ এই কাৰ্বি আংলংখনত আৰু এখন কাউন্সিল আনিছোঁ এইটো এটা বৃহৎ তাৎপৰ্যতা কাৰণ কোনো দেশে আজিলৈকে এই বস্তুটো চিনি পোৱা নাই যে কাউন্সিল কিন্তু আজি ভুলে ভান্তিয়ে কিন্তু এই কাউন্সিলখন লৈ আনিছোঁ যদিও আমি নন পলিটিকেল হিচাপত আনিছোঁ আৰু লগত সংযোগ কৰিহে আমাৰ বিষয়ে ভালকৈ জানিব DC জানিব DIC জানিব আৰু আমাৰ ভাৰতৰ কোনোবাই ৰাষ্ট্ৰপতিয়ে জানিব ঠিক তেনেধৰণৰ আমি এই বস্তুটো আনিছোঁ এতিয়া আমাৰ এই কাৰ্বি আংলঙৰ গোটেই বুলি ক'ব পৰা যায় কিন্তু ইয়াৰ হেৰিয়াত বস্তুটো এতিয়া বৰ্তমান আহি ইণ্টাৰনেশ্যনেললৈকে আমি তাৰমানে ব্ৰাঞ্চ বঢ়াবলৈ আমাৰ ক্ষমতা এটা আহিল গতিকে আমাৰ
বহল দৃষ্টিত যিমানটোলৈ মানে আপোনাৰ ভাবিবলৈ যায় সিমানটোলৈকে আমাৰ তাৰমানে হাতৰ মুঠিত। গতিকে এনেকুৱা এটা সুবিধা, গতিকে ঠিক তেনে পৰ্যায়ত আজি চেণ্ট্ৰেলত বা ফৰেণ্টৰ মানুহ এজনে গম পাই গৈছে ইতিমধ্যে যে কাৰ্বি আংলঙত এনেকৈ এজন মানুহ আছে, লোক আছে, তেখেতে ভয়াৱহ উন্নতি সাধন কৰা, নিবনুৱা সমস্যা দূৰ কৰা। আমি দেখিছোঁ বহুত নিবনুৱা তেনেকুৱা আছে, ভাল শিক্ষালৈ উঠি নিছে তাৰমানে। আজি তেখেতক কৈছোঁ যে আমি আপোনালোকক যেনেধৰণৰ সুবিধা দিব লাগে আমি সুবিধা দিম, মুঠতে আপোনালোকে আমাৰ লগত যে সহায় সহানুভূতি কৰিছে, ক্ষমা ভিক্ষা মাগি মুখেৰে তথা ভাষণ দিয়া কম কৰি আমি কৰ্মৰে আগবাঢ়িছোঁ। তাৰমানে কৰ্মতহে চিনাকি দিম, কাৰণ আগমুহূৰ্তত বহুত ঠগ প্ৰবঞ্চনা তেনেকৈ লোক গুচি গ'ল, গৈও আছে, চকুৰ আগতে পায়ো আছে। ঠিক তেনেধৰণৰ হয়তো আমাৰো হ'বনি হাতত লৈ চৰকাৰৰ ফালৰ পৰা আমি সেইটো চুক্তি পত্ৰ কৰি মেলি লৈ আনি সমাজক দিয়াৰ ব্যৱস্থা সম্পূৰ্ণ হাতত লোৱা। আমি তেনেকৈ যেনিবা ফাণ্ড দুটামান আনিছিলোঁ, সকলে অলপ আমাক ডিষ্টাৰ্ব এটা দিলে। নিয়মসকলৰ নজৰ আছেই যে এইটো টকা কাৰ ৰাইজক, ৰাইজে আমাৰ পৰা দলিল ল'ব পাৰে। মুঠতে সমাজক আমি ভুৱা দিবলৈ ব্যৱস্থা নলওঁ আৰু সময় নষ্ট কৰাবলৈ কাৰণে আমি ব্যৱস্থা নলওঁ, কাৰণ ইয়াৰ আগমুহূৰ্তত আমাৰ বিভিন্ন ধৰণৰ কাৰুকাৰ্য হৈ গৈছে। তেনেকৈ সমাজৰ বহুতখিনি ক্ষতি নষ্ট হৈছে, বহুতৰে বহুত পৰিয়াল হিচাপত নহয়, এজন এজন ব্যক্তি, কাৰণ আমি ব্যক্তিগত চবকে সুবিধা দিয়াবলৈ কাৰণে আমি ব্যৱস্থা লৈছোঁ। তাৰমানে মা দেউতাকে ল'লে তাৰ সন্তানটিও ল'ব পাৰে, তাৰ মানে অন্যান্য তাৰমানে 12 বছৰৰ পৰা যিখিনি বুদ্ধি জ্ঞান থকা সেইখিনি সতি সন্তানো ল'ব পাৰে, এখন পৰিয়ালত থাকিব। আমি টেনশ্যন আৰু প্ৰব্লেম ফ্ৰী কৰিবলৈ কাৰণেহে এই অনুষ্ঠানটো আমি ঠায়ে ঠায়ে বৰ্তমান আগবঢ়াইছোঁ। আৰু ইতিমধ্যেদি আমাৰ ওপৰৰ ফালৰ পৰা আহিল বস্তুটো কি যে মানে ব্ৰাঞ্চ নাথাকিলে আমি আপোনালোকক এতিয়া বৰ্তমান দিব নোৱাৰিম, গতিকে আপোনালোকে ব্ৰাঞ্চ বৃদ্ধি কৰক, ইয়াৰ পিছত আমাৰ ফাণ্ডটোলৈ আপোনালোকে আকৌ এগেইন মানে আহি যাম। এইটো কোৱাৰ ফলত বৰ্তমান আমি ব্ৰাঞ্চ আগবঢ়াইছোঁ। আমাৰ 3 মাহ